Hey guys, Ridis vlogলে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি vlogটো বহুত দেৰি পৰা ষ্টাৰ্ট কৰিছো। এতিয়া বাজিছে 8:10 আৰু আজি আমাৰ কোন ৰান্ধনী হেতুকে দেখাম। চাও বলো কি বনাইছা? হেল্ল' মই চিকেন বনাই আছো। কি দিছা? ইয়াৰ এনেকৈ দেখা কি দিলা? লোকেল চিকেন বনাই আছো। নাই মইতো বেছিকৈ মছলা ইউজ নকৰোঁৱে, সেইটো জানাই। অকণমান মিট মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি অকণমান দিছোঁ আৰু আদা নহৰু সেয়াই। এইকেইটা মোৰ বাকী থকা DIY কেইটা আজি সম্পূৰ্ণ হ'ল। যোৱাটো ভিডিঅ'ত অকল মাত্ৰ এটা সম্পূৰ্ণ হৈছিলে, আজি গোটেই তিনিটাই সম্পূৰ্ণ হ'ল। আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ মোৰ আগৰটো ভ্লগত। মই যে আৰ্ট আৰু এটা কৰিছিলোঁ ৱালত, মিকি মাউচ আঁকিছিলোঁ, সেইটো দেখাবলৈ পাহৰি থাকিলোঁ। ভিডিঅ'টো আপলোড দিয়াৰ পিছত মনত পৰিলে যে মিকি মাউচটো মই নিদিলোঁ, মানে নেদেখালোঁ আপোনালোকক। তো এতিয়া দেখাই দিছোঁ। শুনক, বিচনাত উঠিব লাগিব। মই প্ৰথমতে ভাবিছিলোঁ আঁকিব নোৱাৰিম বুলি, তাৰপিছত ট্ৰাই কৰি চালোঁ কেনেকুৱা হয় নাজানো। তো পিছত দেখিলোঁ ভালেই হ'ল। সেইকাৰণে মায়েহে কৈ আছিলে আচলতে যে এইখিনিত কিবা এটা আঁকিবি বুলি। তাৰপিছত মই ভাবিলোঁ মিকি মাউচটো আকৌ এতিয়া ভাবিছোঁ কি আৰু কেইটামান আঁকি দিম। ভাবিছোঁ এইবাৰ ছোটা ভীম আঁকিম, বিকজ ছোটা ভীম মোৰ বহুত ফেভৰেট হয়। এতিয়াও চাওঁ মই কাৰ্টুন, বহুত চাওঁ। টম এণ্ড জেৰী চাওঁ। যদি মই টমটো আঁকিব পাৰোঁ দেন টমো আঁকিম, তেন্তে দেখাম। সেইকেইটা আঁকিলে মই দেখাম। আমাৰ মাংস ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। এতিয়া বায়ে ভাজি বনাই আছে, সেইকাৰণে বায়ে মোলৈ মাংস টেষ্ট কৰিবলৈ লৈ আহিছে। টেষ্ট কৰি চাওঁ মই কেনেকুৱা হৈছে। ভালেই হৈছে, ভালেই বনায়। ঠিক আছে তেন্তে একেবাৰে ভাত পানী খাই আকৌ লগ পাম। বাই বাই। ভাত খাই আজৰি হ'লোঁ, এতিয়া 10টা বাজিলে, শুমগৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ আজি দেৰিৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে সোনকালেই মানে শেষ কৰিলোঁ। আৰু যদি ভিডিঅ'টো মোৰ ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। বাই বাই, গুড নাইট।